লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় তিনিখন জিলা বানত কি অৱস্থা হৈছে সকলোৱে গম পাই আছে, কিন্তু চৰকাৰে গম নাপায়। যিটো সময়ত চৰকাৰী বিষয়াসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিব লাগিছিলে বানাক্ৰান্ত ৰাইজৰ মাজত থাকি সহায় সহযোগ কৰিবৰ কাৰণে, সেই সময়ত আমাৰ জিলাখনৰ গোটেইসকল বিষয়া মুখ্যমন্ত্ৰী আহিব বুলি প্ৰগ্ৰেম দি দিছে, সকলো তাত ব্যস্ত। এতিয়ালৈকে আমাৰ এই অঞ্চলটোত প্ৰায় মই য'ত ৰৈ আছো ইয়াৰ আশে পাশে প্ৰায় 1000 ঘৰ মানুহৰ ঘৰৰ ভিতৰত পানী সোমাইছে। 10 ফুট ওখ যাৰ চাংঘৰ আছিলে, ভঁৰাল ঘৰ, চবতে পানী সোমাইছে। গৰু ৰখাবলৈ জেগা নাই। দুদিন গৰু বৰষুণত তিতি আছে আৰু গৰু পানীৰ ওপৰত থিয় হৈ আছে। পানীৰ ওপৰত যদি দুদিন গৰু ৰৈ থাকে তেতিয়াহ'লে তাহাঁতৰ এই খুৰা ফটা বেমাৰ এতিয়া আৰম্ভ হ'ব। সাধাৰণ খেতিয়কৰ যিটো অৱস্থা হৈছে, মই আশা কৰিম যে চৰকাৰে এই সময়ত বানাক্ৰান্ত লখিমপুৰত পিকনিকৰ প্ৰগ্ৰেম পতা বাদ দি বিষয়াসকলক নিৰ্দেশ দিব লাগে যাতে ৰাইজৰ মাজত আহি ৰিলিফৰ কথা হওক, পশু খাদ্যৰ কথা হওক বা অন্যান্য যিখিনি বানাক্ৰান্ত ৰাইজৰ মাজত চৰকাৰে কৰিবলগীয়া কাম, সেই কামখিনিত চৰকাৰে জোৰ দিয়ক। কাৰণ এতিয়া মানুহ বাৰু দুদিন তিনিদিন চলিব, যোগাৰ আছে, কিন্তু ইয়াততো কোনো ভুচি ষ্টক কৰি নাৰাখে, পশু খাদ্য ষ্টক কৰি নাৰাখে, আৰু ক'তো এটুকুৰা মাটি ওলাই থকা নাই। দুদিন গৰু লঘোণে আছে, বিভিন্ন জীৱ জন্তু দুদিন লঘোণে আছে। গতিকে জীৱ জন্তুখিনি কিন্তু যদি আৰু এদিন বৰষুণ দিয়ে তেতিয়াহ'লে কি অৱস্থা হ'ব, এইখিনি চৰকাৰে সময় থাকোঁতে উপলব্ধি কৰিলে ভাল হ'ব। নামনি সৰু জলবিদ্যুৎ প্ৰকল্পৰ কাৰণে আচলতে এই পানীটো হৈছে, যিহেতু পুৱা আগত তেওঁলোকে যিটো অধিক পানী খুলি দিয়াৰ কাৰণে হৈছে। প্ৰকল্পক লৈ ডাঙৰ চৰ্চা হয়। এইটোতো আমি বহুত বছৰৰ পৰা কৈ আহিছোঁ। বিজেপিয়ে গেৰুকা মুখত গৈ পেলাই কৈছিলে যে তেওঁলোকৰ চৰকাৰ আহিলে নামনি সোৱণশিৰি বান্ধটো ভাঙি দিব। আমিতো ভাঙি দিব লাগে বুলি কোৱা নাই, কিন্তু সোৱণশিৰি নদীখনৰ দাঁতি কাষৰীয়া এইটো অঞ্চল। যেতিয়া সোৱণশিৰিত হঠাৎ জলপৃষ্ঠ বাঢ়ি যায়, তাৰ সমানুপাতিকভাৱে এই অঞ্চলৰ ৰাইজ ডুবি যায়। এইটো আৰু শুনি পেলাই মই আচৰিত পাইছোঁ, আপোনালোকে নিজে এনকুৱাৰী কৰিলে ভাল হ'ব, যে পাবি গাঁও, টেমেৰা, চকিয়াল হৈ এটা মথাউৰি, নুনিবাৰী হৈ এটা মথাউৰি চেংচন হৈছিলে। সেই মথাউৰি পইচাও আহিলে বুলি ওলালে, কিন্তু ৰাইজে কৈছে আমি মথাউৰি দেখা নাই। কিন্তু মথাউৰি চেংচন হোৱা বুলি পেলাই ৰাইজক জনাইছে বুলি ৰাইজে কৈছে। মই আশা কৰিম যে জিলা প্ৰশাসনে এই কথাটো খবৰ লওক।